খৈৰাবাৰীবাসীৰ সহায় সহযোগিতা লৈ আমি যাব ৰেডি হৈছোঁ আপাৰ আছাম। আৰু আপোনালোকে যদি এনেকৈ সহায় কৰিব বিচাৰে মোৰ কিউআৰটো অলৰেডি দিয়াই আছে, আপোনালোকে যি পাৰে সহায় কৰিব পাৰে আৰু আহিও আপোনালোকে দি যাব পাৰে। নমস্কাৰ সকলোলৈ। মানুহে মানুহৰ বাবে আমি সকলোৱে গম পাইছোঁ এতিয়া বানপানীৰ প্ৰব্লেমটো। তো সেইটোৰ কাৰণে আমি খৈৰাবাৰীৰ পৰা এটা টীম বনাইছোঁ। বহুত কেইজন আছে ইয়াতে আৰু বহুত মানুহে আমাক সাহায্যৰ কাৰণে দি আছে, এইবিলাক আপোনালোকে দেখি আছে। আৰু আমি সকলোৱে মিলি যাব বিচাৰিছোঁ, এটা টীম হয় শিৱসাগৰলৈ। তো আপোনালোকে যিসকলে সহায় কৰিব বিচাৰে, আমাৰ পিছফালে বেনাৰ লাগি আছে, এইটো কেয়াৰত আপোনালোকে পইচাৰ সহযোগ কৰিব পাৰে আৰু লগতে আপোনালোকে যিকোনো বস্তুৰে সহযোগ কৰিব পাৰে, যেনেকৈ পানী, নিমখ চিমখ, এনেকৈ বিস্কুট চিস্কুট চব বস্তুৱে আমি ডনেট পাই আছোঁ বৰ্তমান। আমি ডেট ফিক্স কৰা নাই, আমি এইকেইদিনৰ মাজতে, এইটো মান্থৰ মাজতে আমি নিজে ফিজিকেলি গৈ হেল্প কৰিম বুলি ভাবি আছোঁ। তো আপোনালোকেও যদি হেল্প কৰিব বিচাৰে আমাৰ খৈৰাবাৰী আমাৰ টীমটোত আপোনালোকে দিব পাৰে, যিসকলে দিব বিচাৰে। সেইকাৰণে আমি সকলোৱে মানুহে মানুহৰ বাবে থিয় হৈ থাকিব লাগিব। আমি সেইকাৰণে ওলাইছোঁ আজি আৰু 2 দিন পিছতে যাম আমি। তো আপোনালোকেও সহযোগ কৰিব পাৰিব। আৰু যিসকল ৰাইজে আমাক এইখিনি ডনেট কৰিলে সেইসকলৰ বাবে আমাৰ টীমটোৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকলে দিব ইচ্ছা, এইটো আহি পেলাই আমাৰ ATM-ৰ ওচৰত আমি এই বস্তুবিলাক ৰাখি আছোঁ, চৰকাৰী মোবাইল জোনৰ ওচৰতে। আপোনালোকে চৰকাৰী মোবাইল জোনতো দি যাব পাৰে আৰু লগতে সৌৰভী ইলেক্ট্ৰনিক্স তাতো দি যাব পাৰে আপোনালোকে। আৰু ৰাইজৰ সকলোলৈ সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।